আগে বলো মই এতিয়া বিচাৰিছো এই প্ৰেছ মিটটো মই কল কৰিছো বিকজ মিষ্টাৰ ইন্দ্ৰজিৎ দেৱৰয় মোৰ হাজবেণ্ড হি ইজ ৰানিং এন NGO হি ইজ দ্য ফাউণ্ডাৰ অফ দ্য NGO নৰ্থ ইষ্ট হেল্পিং NGO তেওঁ 20 বছৰ ধৰি ইয়াতে বিজনেছ কৰি আছে তেওঁ এটা জিনিউন ইণ্ডিয়ান চিটিজেন এটো মই কোৱা নাই এটো ডিপাৰ্টমেণ্টে কৈছে হোম এফেয়াৰ ডিপাৰ্টমেণ্টছে কৈছে প্লাছ এওঁৰ দেউতা এজন ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী এওঁ বৰদেউতা এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী এইবিলাক ডকুমেণ্ট চাই পেলাই আমাক গ্ৰীণ ছিগনেল দিয়া হৈছে আমাক বাই পোষ্ট পঠোৱা হৈছে আমাক ভেৰিয়াছ ডিপাৰ্টমেণ্টৰ পৰা কোৱা হৈছে যে এওঁ এটা ইণ্ডিয়ান চিটিজেন আচ্ছা নেক্সট ইজ দ্যাট এওঁৰ যে সন্মানটো গ'ল সমাজত যে এটা সন্মান লষ্ট হ'ল এটা অৱদস্ত হ'ল এটা বিজনেছৰ লছ হ'ল আমি বিচাৰিছোঁ পেনেলত যিবিলাক মানুহবিলাক আছে অফিচাৰ্ছবিলাক আছে মুছাদ্দিক হুছেইন ৰক্তিমাবা স্বামী নয়নজ্যোতি দাস চম্পক শৰ্মা এওঁলোকত হাৰাশাস্তি যেন হওক যেন এটা শাস্তি পাক ইহঁতে শাস্তি পাক এওঁলোকক যেন হেণ্ডকাপ লগাই পেলাই জেলত ভৰ্তি কৰক কম্পেনচেশ্যন লাগে আমাৰ এটা কম্পেনচেশ্যন আমি বিচাৰিছোঁ কোৰ্টত কেছ চলি আছে আমি প্ৰেছ মিট কল কৰিছোঁ যাতে ৰাইজে গম পায় অসমবাসীয়ে গম পায় গোটেই নেশ্যন যাতে গম পায় প্ৰেছ মিট ইজ এ মিডিয়া press meet is a media through media I want to share my feelings through media I want to share my feelings that it should be known to the whole of the Assamese people Assam people and they should know that Indian citizen should not be harmed aghat dibo nalage Indian citizen ok etu share koribo karone ami eta press meet call korisu NGO logot jorito ki NGO live and let live or logot ৰক্তিমাবা স্বামী জড়িত কিন্তু আমি যেতিয়া এই পেপাৰটো পণ্ডলবাজাৰ থানাত সাবমিট কৰিলোঁ আমি ক'লোঁ এইটোৰ ওপৰত আপোনালোকে এনকুৱাৰী কৰক আমাক 7 দিনৰ টাইম দিলে এনকুৱাৰী কৰিম 7 দিন পিছত যেতিয়া মই গ'লোঁ তেতিয়া এওঁলোকে ক'লে দিছ ইজ এক্টিভ এইটো NGO এক্টিভ আছে ক'ত এক্টিভ আছে গীতাঞ্জলি হোটেল পণ্ডলবাজাৰ গীতাঞ্জলি হোটেলত এইটো এক্টিভ আছে মই গ'লোঁ নিজে গীতাঞ্জলি হোটেলত তাতে গীতাঞ্জলি হোটেলৰ ওচৰত কাপোৰৰ দোকান চাৰ দোকান অমুকৰ দোকান কিন্তু তাতে মই এই NGOটো বিচাৰি নাপালোঁ তেওঁলোকে শুনি পেলাই আচৰিত NGO আমাৰ বিল্ডিঙত আমাৰ কমপ্লেক্সত তেওঁ শুনি পেলাই আচৰিত তেনেহ'লে ক'ত আছে এই NGOটো আছে ক'ত ইয়াতে পেনেলত সিহঁতৰ মেম্বাৰবিলাকৰ নাম দিয়া আছে মই মেম্বাৰবিলাকৰ নামবিলাক পঢ়ি দি আছোঁ এইটো এটা ফেক totally a fake NGO yate president hol Hori Goswami working president hol Roktimaba Swami vice president hol Manmatha Roy vice president ako ase de vice president hol Mrinal Mojumdar general secretary hol Buddhadev Das secretary in charge Shubhojit Shaha, Joint Secretary Ashish Shaha, Executive Member Haradhan Chakraborty, Executive Member Sudip Shaha, Executive Member Joyanto Roy, Executive Member Tripod Roy, Aru Treasurer Hall Sandeep Chakraborty. Yate signature ase Roktimaba Swami, Working President, Lead and Lead Foundation, Guwahati. This is the paper. Eta fake. আৰু তেওঁ যেতিয়া সাবমিট কৰিছে এনেকা জেৰক্স কপি সাবমিট কৰিছে ইয়াৰ অৰিজিনাল পেপাৰ নাই আপুনি ম্যাচিং কৰিব পাৰে এটো এটা অৰিজিনাল এটো এটা জিনিউন NGO আৰু এটা এটা ফেক NGO আপুনি কম্পেয়াৰ কৰিব পাৰে দ্য ডিফাৰেন্স অফ দিস এণ্ড দিস হ্যাজ এ ৰেজিষ্ট্ৰেচন এই NGOটো বিভিন্ন জায়গাত বিভিন্ন ভিলেজত বিভিন্ন গাঁও অঞ্চলত গুৱাহাটীতো ঢেৰ কাম কৰিছে অনেক কাম কৰিছে কিন্তু মই যেতিয়া এইটো অৰিজিনাল পেপাৰ পণ্ডলবাজাৰ থানাত ক'লো আপুনি এটা অৰিজিনাল পেপাৰ বিচাৰক ৰক্তিমাবা স্বামীৰ পৰা অৰিজিনাল পেপাৰ দিবলৈ সমৰ্থ নহল তেওঁৰ ওচৰত এইটো এটা অৰিজিনাল পেপাৰ নাই ক'ৰ পৰা থাকিব এইটো ৰেজিষ্ট্ৰেচনে হোৱা নাই এইটো ৰেজিষ্ট্ৰেচন আমি পোৰ্টেলত গৈছো
মই নিজে পোর্টেলত খবর লৈছো ইয়ার রেজিস্ট্রেশন হওয়া নাই এটো রেজিস্ট্রেশন নাই তার পিছত তেও লিখিছে সোশ্যাল অর্গানাইজেশন আই হ্যাভ লজ এ কমপ্লেন এগেইনস্ট ওয়ান ইন্দ্রজিৎ দেবরয় রিগার্ডিং হিজ সিটিজেনশিপ অ্যান্ড দ্যাট হি ইজ এ ডাউটফুল ভোটার সিটিজেন অফ ইন্ডিয়া তেও নিজে স্বীকার করেছে তেও লিখিছে যে ইন্দ্রজিৎ দেবরয় এটা ডাউটফুল সিটিজেন এটা ডাউটফুল ভোটার তেওর ভোটার লৈ পেলেও প্রশ্ন করেছে অলদো আই ডোন্ট সেইড সাক আপনি কি লিখিছে ইয়াতে তেও লিখিছে অলদো আই ডোন্ট নো সেইড ইন্দ্রজিৎ দেবরয় I filed the complaint on the basis of information received from his brother-in-law বুদ্ধদেৱ দাস চম্পক শৰ্মা নয়নজ্যোতি দাস তেও কৈছে মই এটু কেছত একো নাজানো মোক যি ডাইৰেকশন দিয়া হৈছে মোক যি সাপ্লাই কৰা হৈছে মই হেতু বিষয়তে মই কাম কৰি আছো তাৰ মানে এও এজন পাপেট তেও নচাই আছে আৰু তেও নাচি আছে ই ইজ এ পাপেট যেহেতু সাংবাদিক বন্ধুসকলক মই আগতে অভিনন্দন জনাইছোঁ নমস্কাৰ জনাইছোঁ আজি আমাৰ জুবিন গাৰ্গৰ এটা এই যে পিৰিয়ডটো চলি আছে এটা আমি এনেই অনুতপ্ত এটা সময় খুব অসমৰ কাৰণে মই এই বয়সত আজি মোৰ 78 মোৰ বয়স আৰু মই 65 ইয়াৰ্ছ ইন গুৱাহাটী তো এই 65 ইয়াৰ্ছৰ ভিতৰত মই কেতিয়াও এনেকুৱা সিচুৱেশ্যন মই দেখা নাই এজন মানুহৰ কাৰণে কেনেকা এজন মানুহৰ পৰা যেন মহামানৱ কেনেকা হয় মানৱৰ পৰা মহামানৱ কেনেকা হয় এটা একদম চকুৰ আগত তেনেকৈ দেখা পাইছোঁ ই যে মহামানৱ জুবিন গাৰ্গ আৰু তেওঁৰ কৰ্মৰ ফলত তেওঁৰ যিটো কৰ্মযোগ তেওঁৰ সাধনা এই সাধনাৰ ফলত তেওঁ এইখিনি এই পৰ্যায় পাইছে ভাৰতীয় সংগীতক ভাৰতীয় শাস্ত্ৰীয় সংগীতক আজিৰ দিনত হাজাৰ হাজাৰ বছৰ পুৰণি এই ভাৰতীয় সংগীত আজিৰ দিনত কেনেকৈ আধুনিক কালত আজিৰ দিনত কেনেকৈ হ'ব লাগে কি হ'ব মানুহ মনৰ কেনেকৈ স্পষ্ট কৰিব পাৰি এই কথাটো এনেকৈ যিবিলাক আমাৰ ইউনিভাৰ্চিটিবিলাকত যেনেকৈ ৰিচাৰ্চ স্কলাৰ এই ৰিচাৰ্চ স্কলাৰসকলে যেনেকৈ ৰিচাৰ্চ কৰি পেলাই PhD লাভ কৰে এটা থিচিছ ছাবমিট কৰে তেওঁ কোনো ইউনিভাৰ্চিটিৰ পৰা নহয় ইউনিভাৰ্চেল ইউনিভাৰ্চিটিৰ পৰা জুবিন গাৰ্গে ইউনিভাৰ্চেল ইউনিভাৰ্চিটিৰ পৰা তেওঁ এই ৰিচাৰ্চ কৰি ভাৰতীয় সংগীতক আধুনিক কৰি বিশ্বময় কৰি দিলে আমি ভূপেন দাক আমি পাইছোঁ ভূপেন দাই গোটেই বিশ্বক অসমক পৰিচিত কৰিছে বিভিন্ন প্ৰকাৰে হৈছে বিভিন্নজনে কৰিছে কিন্তু জুবিন গাৰ্গে সংগীতৰ ক্ষেত্ৰত বিশেষকৈ অসম নহয় গোটেই ভাৰতবৰ্ষ ভাৰতীয় শাস্ত্ৰীয় সংগীত ৰাষ্ট্ৰীয় যিটো আমাৰ শাস্ত্ৰীয় সংগীত সনাতনী সংগীত এইটোক আজি একদম ৰিচাৰ্চ কৰি এনেকুৱা ধুনীয়া এটা পৰ্যায় আনিছে এইটো কেতিয়াও মহিমূৰ হ'ব নোৱাৰে আৰু হাজাৰ হাজাৰ বছৰ আমাৰ এই সংগীত চলিব জুবিন দা জীয়াই থাকিব ৰাইজৰ মনত থাকিব শ্ৰীকৃষ্ণ যেনেকৈ ৰামচন্দ্ৰই যেনেকৈ পাইছে ঠিক তেনেকৈ স্বামী বিবেকানন্দ যেনেকৈ পাইছে ঠিক তেনেকৈ জুবিন গাৰ্গ হ'ব এইখিনি মই শ্ৰদ্ধা জনাই এইটো কেছত কৈ আছোঁ ইন্দ্ৰজিৎ দেবৰয় যে পল্টন বজাৰৰ এজন ব্যৱসায়ী আৰু বিকজ মই পল্টন বজাৰ ব্যৱসায়ী সন্থাৰ ছেক্ৰেটাৰী আপোনালোকে সকলোৱে জানে যে মই গুৱাহাটী ব্যৱসায়ী সন্থাৰ ছেক্ৰেটাৰী এই ব্যৱসায়ী সূত্ৰে তেওঁৰ লগত মোৰ চিনাকি আমাৰ ব্যৱসায়ী সন্থাৰ এজন সদস্য আৰু দ্বিতীয়তে আমাৰ ব্যৱসায়ী সন্থাৰ এক্সিকিউটিভ মেম্বাৰ ইন্দ্ৰজিৎ দেবৰয় গতিকে আৰু তেওঁৰ যিটো নৰ্থ ইষ্ট হেল্পলাইন যিটো NGO এই NGOৰ বিভিন্ন মিটিঙত মোক মাতে মই যাওঁ যেহেতু মই NGO ভাল পাওঁ আৰু এই ছ'চিয়েল ৰাইজক সেৱা কৰা NGO মানে কি আমি ইংৰাজী শব্দটো NGO কওঁ এইটো সেৱা সমাজ সেৱা এই সমাজ সেৱাত তেওঁ যেনেকৈ জড়িত বিভিন্ন জেগাত মই গৈছোঁ ওদালগুৰি গৈছোঁ কিবা জেগাতো গৈছোঁ বহু জেগাত গৈছোঁ তো এই NGO চলোৱাৰ কাৰণে তেওঁৰ প্ৰতি এটা মোৰ ভাল মনোভাৱ আছে আৰু মই দেখি মানে এই ইমান 20 বছৰ 25 বছৰত তেওঁক দেখা পোৱা দিনত তেওঁৰ কোনো বেয়া কথা বা কাম মই দেখা নাই বা শুনা নাই আৰু এই ক্ষেত্ৰত তেওঁ মোক বাৰে বাৰে ব্ৰিফিং কৰি আছিলে যে মই কৈছোঁ সদায় আপোনাৰ লগত আমি আছোঁ
আমি সমাজে আপোনাৰ লগত আছোঁ, আমাৰ ব্যৱসায়িক সমাজ আপোনাৰ লগত আছোঁ। আমাৰ ইয়াতে যিখিনি আপোনাৰ ওপৰত হৈছে, বিশেষকৈ এই যে কালপ্ৰিট হ'ল ৰক্তিম স্বামী বোলা মানুহজন, ইজ এ ভেৰি কালপ্ৰিট পাৰ্চন। ষড়যন্ত্ৰ কৰি কাৰোবাৰ পৰা এই ডাউটফুল চিটিজেন দি পেলাই কেনেকৈ পইচা ফিৰাব পাৰে, কেনেকৈ পইচা হেৰি কৰিব, এইটো একদম অ'পেন ছিক্ৰেট কথা। এইবিলাক এনেকুৱা দালাল প্ৰকৃতিৰ গোটেই অসমত বহু আছে। জেনুইন মানে হেৰিবিলাকক এনেকৈ ষড়যন্ত্ৰ কৰি বৰ্ডাৰ পুলিচৰ লগতে তলৰ খাপৰ এই SI TSI এইবিলাক খাপৰ বহু কেছ এনেকৈ আমি ধৰা পেলাইছোঁ। বহু আগতেও পল্টন বজাৰ থানাত এনেকৈ বৰ্ডাৰ পুলিচ আছিলে। এইবিলাকে মানুহবিলাকক নিৰীহ মানুহখিনিক স্পৰ্টছ লয়, ভোটাৰ লিষ্টৰ পৰা নামবিলাক লৈ পেলাই সিহঁতে যায় নোটিছ কৰে বা কিবা কৰে, এনেই উইদাউট নোটিছ মানে হেৰাছমেণ্ট কৰে, কালেক্ট দ্য মানি বা। আৰু এই ক্ষেত্ৰত কিছু দালাল প্ৰকৃতিত এইটো বেংগলী ফেডাৰেশ্যন নাম দিছে, কিন্তু হিন্দু বঙালী সমাজত আজি সি বঙালী সমাজ, অসমৰ যিটো বঙালী সমাজ আজি 200-300 বছৰ ধৰি আছে ইয়াত, তেওঁলোকৰ লগত কোনো ধৰণৰ লিংক নাই। মোৰ ফেমিলিয়ে 1905 পৰা গুৱাহাটীত, 1905 আমাৰ আটা আহিছে গুৱাহাটীত। তো 05 পৰা এতিয়া আমি ইয়াৰ গুৱাহাটীত আজি যে প্ৰায় 125-20 বছৰ হৈ গ'ল প্ৰায়। তো 120 বছৰত আমিতো এওঁলোকৰ কেতিয়াও চিনি নাপাওঁ, নাজানো, আৰু এনেকৈ ষড়যন্ত্ৰ কৰা মানুহবিলাকক কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ। গতিকে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰত যিটো অত্যাচাৰ, অন্যায় অত্যাচাৰ কৰিছে, এইটো হেৰাছমেণ্ট কৰিছে, এওঁলোকে ঠিক কৈছে। অপৰ্ণা দাসে খুব ধুনীয়াকৈ অলপ বিশ্লেষণ কৰিছে, কিন্তু তেওঁৰ আৱেগত তেওঁ ইমান কষ্ট পাইছে। তেওঁ নিজৰ স্বামীৰ ওপৰত এনেকৈ অত্যাচাৰ হৈ থকা মানুহজনী শুব পৰা নাই। এই যোৱা ইমান বছৰ ধৰি 5 বছৰ ধৰি তেওঁলোকে এক ৰাতি শুব নোৱাৰে। কিজানি পুলিচে আহি টক কৰি ৰাতি উঠাই লৈ যাব, ডেপৰ্ট কৰিব, বৰ্ডাৰত ধমকি দিছে। গতিকে কি হয় এইটো একো নাই, এনেকৈ এটা পজিশ্যনত তো সদায় মই দিওঁ। কিন্তু আজি আপোনালোকৰ জৰিয়তে, মিডিয়াৰ জৰিয়তে, প্ৰেছ মিডিয়া আপোনালোকে যিসকল আজি উপস্থিত হৈছে, ইয়াৰ জৰিয়তে গোটেই অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, এনেকুৱা দালাল প্ৰকৃতিৰ যিসকল ব্যক্তি বা সংগঠন আছে তেওঁলোকক যাতে বহিষ্কাৰ কৰা হয়, সমাজৰ পৰা বহিষ্কৃত কৰা হয়। এনেকুৱা ৰক্তিম স্বামীৰ নিচিনা এওঁক যেনেকৈ গোটেই সমাজে তেওঁক বহিষ্কাৰ কৰিব লাগে, সামাজিক বয়কট, এওঁলোকৰ সামাজিক বয়কট কৰিব লাগে আৰু বহিষ্কাৰ কৰিব লাগে। আৰু চৰকাৰী অফিচাৰ যিসকল ইনভলভ হৈ আছে, মই চৰকাৰক অনুৰোধ জনাম, আজিৰ এই আপোনাৰ প্ৰেছ মিটৰ জৰিয়তে, আপোনাৰ সংবাদমেলৰ জৰিয়তে আসাম চৰকাৰকো মই অনুৰোধ জনাম যে এনেকুৱা এই দালাল প্ৰকৃতিৰ যিসকলে গোটেই অসমত এটা হাৰাশাস্তিমূলক মানুহৰ মাজত এটা বিভেদ সৃষ্টি কৰিছে, এইটো যাতে নকৰে। আৰু তেওঁ যাতে চৰকাৰে যাতে খুব ষ্ট্ৰং হেৰি লয়, একশ্যন লয় এইবিলাক ক্ষেত্ৰত। এইবিলাক মানুহ সঁচাকৈ অপৰ্ণা দাসে খুব ভালদৰে ধুনীয়া কৈছে যে এওঁলোকৰ স্থান একমাত্ৰ জেলখানা হ'ব লাগে, জেলখানা হ'ব লাগে। তেওঁলোকে এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।